উত্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো শাসনত থকা বিজেপিৰ ৰাজ্যিক সভাপতি কোন হ'ব তাক লৈ ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে তাৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা যে আজি সন্ধিয়ালৈ ঘোষণা হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম কিন্তু সভাপতি হ'বলৈ মন কাৰ নাই পিছে সভাপতি দৌৰত এবাৰ ৰামেশ্বৰ তেলী আছে ৰামেশ্বৰ তেলীয়ে কৈছে তেওঁৰ হেনো সভাপতি হোৱাৰ মন আৰু সেইবাবে কেন্দ্ৰীয় নেতৃত্বক সভাপতি হ'ব বিচাৰো বুলি কব ৰামেশ্বৰ তেলীয়ে সবিশেষ এনি টকছৰ দৰ্শক জনাইছো গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় নেতৃত্বই খুদিলে মই সভাপতি হ'ব বিচাৰো বুলি কও বিজেপিৰ সভাপতি হোৱাৰ মন এবাৰ ৰামেশ্বৰ তেলীৰ 1999 চনৰ পৰাই মই দলত সক্ৰিয়ভাৱে কাম কৰি আহিছো মন্তব্য সংবাদ মাধ্যমৰ আগত তেলী সংবাদ মাধ্যমৰ আগত নিজে স্বীকাৰ কৰিছে যে তেওঁৰ সভাপতি হোৱাৰ মন আৰু শীৰ্ষ নেতৃত্বই বিচাৰিলে মই সভাপতি হ'ব বিচাৰো বুলি কম এই মন্তব্য ৰামেশ্বৰ তেলী পিছে সভাপতি দৌৰত ৰামেশ্বৰ তেলী আছে তপন গগৈ আছে পল্লৱ লোচন দাস আছে ভৱেশ কলিতা আছে প্ৰদান বৰুৱা আছে পিছে কাক সভাপতি পাতিব সেয়া এতিয়াও অনিশ্চয় সন্ধিয়াৰ ভাগলৈ স্পষ্ট হ'ব আৰু ৰামেশ্বৰ তেলীয়ে হয়তো হ'ব পাৰে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৌৰত থকা তালিকাখনৰ ভিতৰত ৰামেশ্বৰ তেলীয়ে প্ৰায় চূড়ান্ত বুলি এই তথ্য এই পৰ্যন্ত লাভ কৰা হৈছে এই মুহূৰ্তত তেলীয়েনো কি কৈছে আগবঢ়াইছে পাৰ্টিৰ পৰা কোৱা হৈছিল যে সুনীল বনছলজী আৰু সম্বিত পাত্ৰজী আহিছে আৰু তেওঁলোকে আমাৰ পৰা ৰায় ল'ব আৰু ঠিক তেনেকৈ মই আজি উপস্থিত হৈছে পাৰ্টি কাৰ্যালয় আৰু তেওঁলোকক নিশ্চয় তেওঁলোক সুধিব কোনে প্ৰেচিডেণ্ট হ'লে ভাল হ'ব আৰু নিশ্চয় মই মোৰ ফালৰ পৰা কম যে মই হ'ব বিচাৰিছোঁ আপুনি আপোনাৰটো ক'ব নিশ্চয় নিজৰ কথাটো ক'ম হয় মই হ'ব বিচাৰিছোঁ সংঘৰ কাৰ্যালয়লৈ গৈছিলে নেকি এতিয়া পদ্মভৱন চক সংঘৰ কাৰ্যালয়ত প্ৰায় যোৱা হয় আৰু গৈছিলোঁ এজন ব্যক্তিক বিচাৰি লগ পালোঁ চক এইটো পাৰ্টিৰ ওপৰত ডিপেণ্ড কৰে কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা নেশ্যনেল পাৰ্টি হয় আৰু দিল্লীয়ে সিদ্ধান্ত লয় আৰু নিশ্চয় নিজৰ কথাখিনি কৈছোঁ যে মই নিশ্চয় মই পাৰ্টিত 99ত আহিছিলোঁ আৰু 6বাৰ ইলেকশ্যন খেলিছোঁ এবাৰ হাৰিছোঁ তো পাৰ্টিয়ে চিন্তা কৰক বুলি কৈছোঁ মই এবাৰ সভাপতি হ'ব বিচাৰিছোঁ পাৰ্টিৰ পৰা কোৱা হৈছিল যে সুনীল বনছলজী আৰু সম্বিত পাত্ৰজী আহিছে আৰু তেওঁলোকে আমাৰ পৰা ৰায় ল'ব আৰু ঠিক তেনেকৈ মই আজি উপস্থিত হৈছে পাৰ্টি কাৰ্যালয় আৰু তেওঁলোকক নিশ্চয় তেওঁলোক সুধিব কোনে প্ৰেচিডেণ্ট হ'লে ভাল হ'ব আৰু নিশ্চয় মই মোৰ ফালৰ পৰা কম যে মই হ'ব বিচাৰিছোঁ আপুনি আপোনাৰটো ক'ব নিশ্চয় নিজৰ কথাটো ক'ম হয় মই হ'ব বিচাৰিছোঁ সংঘৰ কাৰ্যালয়লৈ গৈছিলে নেকি এতিয়া পদ্মভৱন চক সংঘৰ কাৰ্যালয়ত প্ৰায় যোৱা হয় আৰু গৈছিলোঁ এজন ব্যক্তিক বিচাৰি লগ পালোঁ চক এইটো পাৰ্টিৰ ওপৰত ডিপেণ্ড কৰে কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা নেশ্যনেল পাৰ্টি হয় আৰু দিল্লীয়ে সিদ্ধান্ত লয় আৰু নিশ্চয় নিজৰ কথাখিনি কৈছোঁ যে মই নিশ্চয় মই পাৰ্টিত 99ত আহিছিলোঁ আৰু 6বাৰ ইলেকশ্যন খেলিছোঁ এবাৰ হাৰিছোঁ তো পাৰ্টিয়ে চিন্তা কৰক বুলি কৈছোঁ মই এবাৰ সভাপতি হ'ব বিচাৰিছোঁ পাৰ্টিৰ পৰা কোৱা হৈছিল যে সুনীল বনছলজী আৰু সম্বিত পাত্ৰজী আহিছে আৰু তেওঁলোকে আমাৰ পৰা ৰায় ল'ব আৰু ঠিক তেনেকৈ মই আজি উপস্থিত হৈছে পাৰ্টি কাৰ্যালয় আৰু তেওঁলোকক নিশ্চয় তেওঁলোক সুধিব কোনে প্ৰেচিডেণ্ট হ'লে ভাল হ'ব আৰু নিশ্চয় মই মোৰ ফালৰ পৰা কম যে মই হ'ব বিচাৰিছোঁ আপুনি আপোনাৰটো ক'ব নিশ্চয় নিজৰ কথাটো ক'ম হয় মই হ'ব বিচাৰিছোঁ সংঘৰ কাৰ্যালয়লৈ গৈছিলে নেকি এতিয়া পদ্মভৱন চক সংঘৰ কাৰ্যালয়ত প্ৰায় যোৱা হয় আৰু গৈছিলোঁ এজন ব্যক্তিক বিচাৰি লগ পালোঁ চক এইটো পাৰ্টিৰ ওপৰত ডিপেণ্ড কৰে কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা নেশ্যনেল পাৰ্টি হয় আৰু দিল্লীয়ে সিদ্ধান্ত লয় আৰু নিশ্চয় নিজৰ কথাখিনি কৈছোঁ যে মই নিশ্চয় মই পাৰ্টিত 99ত আহিছিলোঁ আৰু
6বাৰ ইলেকশ্যন খেলিছোঁ, এবাৰ হাৰিছোঁ। তো পাৰ্টিয়ে চিন্তা কৰক বুলি কৈছোঁ, মই এবাৰ সভাপতি হ'ব বিচাৰিছোঁ।